পোনপ্ৰথমত মানে কাজিৰঙা আপোনালোকে সুধিছে এতিয়া কমেণ্টটো লৈছে হোটেল বনাব ৰিজৰ্ট বনাব এইটো মিছা কথা এইটো মিছা কথা আজিলৈকে ৰিজৰ্টটো বনাব নোৱাৰে আমি নিজৰ ঘৰ এটাও বনাব নোৱাৰে একো সেনচিটিভ জোনৰ কাৰণে ঘৰ এটা বনাব নোৱাৰে বাউণ্ডেৰী এৱাৰ কৰিব নোৱাৰে ঘৰৰ টিউবৱেল এটা বহাব নোৱাৰে একো সেনচিটিভ জোনৰ কাৰণে এইটো মিছা কথা উৰা বাতৰি এতিয়া বাহিৰৰ পৰা যোৰহাট তিনিচুকীয়া বুলি গুৱাহাটী ইচি ৰুমত থাকি পৰা এইটো বক্তব্য দিলে নহ'ব আমি কাজিৰঙা বাসিন্দাতে আমিয়ে জানো কেনেকুৱা কষ্ট হৈছে আমাৰ মানুহকেইটা কেনেকুৱা চলি আছে একো অৱস্থাই নাই আমাৰ মানুহকেইটা এটা আমাৰ চিফ মিনিষ্টাৰ আমাক 10 কিলোমিটাৰ জেগাত আমাৰ কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ পৰা আমি এই সময়ত আমি ধাৰণা দি আহিছোঁ 10 বছৰ পাছত 1 কিলোমিটাৰ দিব এতিয়া মই ক'বলগীয়াটো এনেকুৱা জেগাত য'ত মানুহ আছে বাসিন্দা আছে আমি জীৱ জন্তু আমি মৰম কৰোঁ মৰম নকৰা নহয় আমি মৰম কৰোঁ এনেকৈ আমি ছাত্ৰ আমি টাইমত বানপানী ফ্লাড হ'লে আমিও জীৱ জন্তু আমি সহায় কৰোঁ কিন্তু আপোনালোকে চাওক য'ত কৰিডৰ জেগাত বনাইছে সেইটো জেগাত 1 কিলোমিটাৰ য'ত মানুহ আছে তাত জিৰ' কৰিব লাগে বুলি মই বক্তব্য কৰিলোঁ যোৱাকালি গৌৰৱ গগৈও কিছু মন্তব্য আগবঢ়াইছিলে যে কাজিৰঙালৈ 10 কিলোমিটাৰ মাহাল থকাৰ ওপৰত কি ক'ব আজি আপোনালোকে গৌৰৱ গগৈ মুৰ্দাবাদ অখিল গগৈ মুৰ্দাবাদ কৰা দেখিবলৈ পোৱা গৈছে এইটো চাওক গৌৰৱ গগৈ তেখেতে যোৱাকালি বক্তব্য কৰিছে এইটো বিষয়টো আমি ইমান ক'ব নাযাওঁ কিন্তু তেখেতে জানে আমাৰ বাসিন্দা কাজিৰঙা কেনেকৈ চলি আছে কেনেকৈ আমি অথনি অলপ আগতে মই ক'লোঁ ঘৰ এটা বনাব নোৱাৰে কাৰোবাৰ ঘৰৰ বাউণ্ডেৰী এটা বনাব নোৱাৰে কাৰোবাৰ ফিচাৰী এটা বনাব নোৱাৰে এইটো বক্তব্য কাজিৰঙা বাসিন্দা হিচাপে মই কাৰ্বি ষ্টুডেণ্ট ইউনিয়নৰ ফালৰ পৰা মই কৈছোঁ কিন্তু গৌৰৱ গগৈ আপোনালোকেও জানে আপোনালোকৰ অলপ আমাক আজি ৰাইজ ইমান ওলাই আহিছে আপোনালোকে দেখিছে চাগে এইটোৱে আৰু আমি সদায় মাননীয় মুখ্যমন্ত্ৰীয়ে ন্যায়পালিকাক সন্মান জনাই 10 কিলোমিটাৰ পৰিৱৰ্তে 1 কিলোমিটাৰ ঘোষণা কৰিছে কিন্তু আমি এজন কাজিৰঙাবাসী ৰাইজ হিচাপে আমি আজি 100 বৰ্ষ সম্পূৰ্ণ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এই বনৰীয়া জন্তুৰ লগত কাজিৰঙাবাসী ৰাইজ সদায় অৱস্থান কৰিবলৈ সহবাস কৰিবলৈ আজিলৈকে শিকি আছে মোৰ মা দেউতাও মৰি গ'ল এই সহবাস কৰিয়েই গতিকে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে তেখেতে যাতে 0% কৰক 1 কিলোমিটাৰ নহয় 0% কৰক আমি এইটোৱে কামনা কৰিছোঁ অখিল গগৈৰ কাম হৈছে মানুহৰ যেতিয়া আন্দোলনটো প্ৰফেশ্যন হয় সেই কামটো হৈছে অখিল গগৈ আন্দোলন কৰিলে মাল পায় আৰু গৌৰৱ গগৈৰ কাম কি তেওঁ দেখিছে যে এইখিনিত এটা ইছ্যু হৈছে তেওঁ ধুমকেতু নিচিনাকৈ ওলাই দিয়ে প্ৰথমে তেওঁ এইটো কৰক যে আমি কিয় এবাৰ হাৰিলোঁ 126খন বিজেপিয়ে কিয় আসন পালে এতিয়া অকল কংগ্ৰেছ বুলি ক'লে মাইনৰিটি এৰিয়াতহে জীয়াই আছে অহা বছৰ সেই মাইনৰিটিও এৰি দিব আৰু তেখেতৰ দেউতাকৰ দিনত যেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিল কাজিৰঙাত ডেইলি 3-4টা গড় মৰিছিলে এতিয়া কিয় বিজেপি গভৰ্ণমেণ্টৰ দিনত 0% হ'ল